আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ এক বিশেষ কাৰ্য আছে আৰু প্ৰতিটো অংগ সুস্থ হৈ থকালৈকে আমি নিশ্চিন্ত হৈ থাকোঁ। আমাৰ ভিটামিনৰ অভাৱত আমাৰ শৰীৰত কিছুমান বেমাৰে দেখা দিয়ে অৰ্থাৎ ৰোগে দেখা দিয়ে আৰু আমি এই অংগসমূহৰ ভালকৈ পৰিপাটিকৈ ৰাখিবলৈ সুস্থকৈ ৰাখিবলৈ কিছুমান খোৱা অত্যন্তই প্ৰয়োজনীয়। তেনে এবিধ অংগ হ'ল চকু। আৰু চকুৰ কিদৰে আমি দৃষ্টিৰ যিটো শক্তি বঢ়াব পৰা যায় আৰু ইয়াৰ লগত জড়িত কেইটামান অভ্যাস বা ব্যায়ামো আজি আমি আলোচনা কৰিম। আহক তেনেহ'লে আগবাঢ়োঁ আৰু চাওঁ এই চকুৰ দৃষ্টিশক্তি কিদৰে বঢ়াব পৰা যায়। চকুৰ দৃষ্টিশক্তি আমি দেখিছোঁ প্ৰায়ভাগ ব্যক্তিৰ দৃষ্টিশক্তি কমাৰ লগে লগে আমাক বিট চকু দিয়ে অৰ্থাৎ চশমা দিয়ে আৰু চশমা পৰিধান কৰিবলৈ বহুতে অসুবিধা পায়। সেয়েহে চশমা যাতে ল'ব লগা নহয় তাৰ কাৰণে আমি চকুৰ যত্ন লোৱা নিতান্তই প্ৰয়োজনীয়। চকুৰ বিভিন্ন বিকাৰ আছে যেনে মায়'পিয়া, হাইপাৰমেট্ৰপিয়া আৰু পেছ'বায়'পিয়া। নিকট দৃষ্টিগ্ৰস্ততা মায়'পিয়া হ'ল ওচৰৰ বস্তু দেখা পোৱা যায় কিন্তু দূৰৰ বস্তু দেখা পোৱা নাযায়। সচৰাচৰ সৰু ল'ৰা ছোৱালীৰ এই চকুৰ ৰোগবিধ হোৱা দেখা যায়। দ্বিতীয় হ'ল দূৰদৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰপিয়া। ইয়াতে কি হয় আপোনাৰ দূৰৰ বস্তু দেখা যায় কিন্তু ওচৰৰ বস্তু দেখা নাযায়। আৰু যিটো আমাৰ পেছ'বায়'পিয়া আছে এইটো বয়সৰ লগত হোৱা এবিধ ৰোগ য'ত চকুৰ চোৱা বা দেখাৰ যিটো ক্ষমতা সেইটো কমি আহে আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ চশমা বা লেন্স ব্যৱহাৰ কৰি এই বিকাৰৰ পৰা ৰক্ষা পাব পৰা যায়। আৰু সেয়েহে আমাৰ চকুৰ কাৰণে অত্যন্তই প্ৰয়োজনীয় যিটো ভিটামিন সেইটো হ'ল এ। আমি সকলোৱে জানো আমি সেয়েহে যুক্ত যিবোৰ খাদ্য বা পাচলি বা ফল মূল সেইবোৰ খাব লাগে যেনে অমিতা হওক, গাজৰ হওক, মাছ হওক, বিভিন্ন সেউজীয়া শাক পাচলি প্ৰায়ভাগ শাক পাচলি আৰু ফলত ভিটামিন এ থাকেই। আমি সচৰাচৰ দেখা পাওঁ সৰু ল'ৰা ছোৱালীবোৰে এই শাক পাচলি আৰু ফল মূলবোৰ খাব নিবিচাৰে। তেওঁলোকে আজিকালি জাংক ফুডৰ প্ৰতি বেছি আগ্ৰহী। সেয়েহে দেখা যায় প্ৰায়ভাগ সৰু শিশুসকলক আজিকালি চকুৰ ৰোগ হোৱা দেখা যায়। খুব কম বয়সতে চশমা ল'ব লগা হোৱাও দেখা যায়। ইয়াৰ এক প্ৰধান কাৰণ এই আহাৰেই হয়। সেয়েহে আমি অভিভাৱকসকলে সৰুৰ পৰাই এই ভিটামিনযুক্ত আহাৰ দিয়াৰ বাবে চেষ্টা কৰিব লাগে। অন্য প্ৰকাৰে যিকোনো প্ৰকাৰে বিভিন্ন টেকনিক বা বিভিন্ন বুদ্ধি কৰি তেওঁলোকে যাতে এই ভিটামিনযুক্ত খাদ্য খায় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। দ্বিতীয়তে আমি এডাল পেঞ্চিল জুম কৰি সেই পেঞ্চিলডাল দুইটা চকুৰ আঁতৰত ৰাখি যদি আমি সেই জুমটোত ফ'কাছ কৰোঁ, আমাৰ দৃষ্টি নিক্ষেপ কৰোঁ আৰু পেঞ্চিলৰ জুমটো ক্ৰমান্বয়ে লাহে লাহে আমাৰ চকু দুটাৰ মাজলৈ লৈ আহোঁ, ওচৰলৈ একে নিকটলৈ লৈ আহোঁ, তেতিয়া আমাৰ চকুৰ যিটো ফ'কাছ দৃষ্টিশক্তি এবাৰ ওচৰত আৰু এবাৰ দূৰত যাব। চকুৰ পৰা আঁতৰাই নিওঁতে আমাৰ চকুৰ যিটো ফ'কাছ দৈৰ্ঘ্য হয়, ফ'কাছ দূৰত্ব হয় সেইটো আমাৰ আপ ডাউন হয়। ওচৰত নিলে ওচৰ চাপি আহে, দূৰ নিলে দূৰত গুচি যায়। অৰ্থাৎ এইদৰে এটা চকুৰ ব্যায়াম হয়। তৃতীয়তে আৰু এটা কাম কৰিব পৰা যায়। আমি আমাৰ যিবোৰ দৰ্জা আছে দৰ্জাৰ সন্মুখত বহি দৰ্জাৰ যি 4টা কোণ আছে সেই 4টা কোণত আমি আমাৰ চকুৰ মণিটোৰে এটা মূৰৰ পৰা আন এটা মূৰলৈ, আন এটা মূৰৰ পৰা তৃতীয় মূৰলৈ, তৃতীয় মূৰৰ পৰা চতুৰ্থ মূৰলৈ এইদৰে যদি আমি চকুৰ মণিৰে এটা আয়ত বনাব পাৰোঁ দৰ্জাৰ 4টা কোণৰ সৈতে তেতিয়া সেইদৰে আমি 15-16 বাৰ কৰিলেও আমাৰ চকুৰ এটা এক্সাৰচাইজ হয়। তাৰোপৰি বিভিন্ন ধৰণৰ বিশেষজ্ঞসকলেও আমাৰ আজিকালি ইণ্টাৰনেটৰ যিহেতু যুগ হয় বিভিন্ন চকুৰ ব্যায়ামৰ বিষয়েও কৈছে সেইবোৰ আমি চাই আমাৰ চকুৰ ব্যায়াম আমি কৰিব পাৰোঁ। প্ৰায়ভাগ দেখা যায় আমি বিভিন্ন ধৰণৰ এক্সাৰচাইজ হওক ব্যায়াম হওক কৰোঁ, চকুৰ ব্যায়াম বা চকুৰ লগত সচৰাচৰ আমি যিবোৰ কৰিব লগা নিয়ম সেইবোৰ নকৰোঁ। সেয়েহে আমি আমাৰ এই যিটো অমূল্য সম্পদ চকু তাৰ বিভিন্ন ৰোগত ভুগিব লগা হয়। সেয়েহে আজি আপোনালোকৰ লগত মই এই কথাখিনি আলোচনা কৰিলোঁ। আপোনালোকৰ যদি কথাখিনি ভাল লাগিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিটামিন এ যুক্ত খাদ্য খাওক আৰু চকুৰ দৃষ্টিশক্তি বঢ়াওক। ধন্যবাদ।